পুৰা বেলেগ ফিলিং অসমীয়াৰ কাৰণে এইখিনি একো কষ্ট নহয় মাতৃভূমি আৰু এইবিলাক সংস্কৃতি অসমৰ এইবিলাক লাহে লাহে লুপ্ত পাই হৈ যায় আছে এতিয়া কলচনী নোহোৱা হ'ল এতিয়া এঘৰটা পুৰা কল পালোঁ আৰু লৈ আহি আছোঁ সুন্দৰভাৱে আৰু আহি আছে ভণ্টি পিছত তাইও লাগি আছে পুৰা বোলক গাইছ নমস্কাৰ গ্ৰাম্যানুভূতিৰ সমাৱেশেৰে গাঁৱৰ মাদকতাত মোৰ জীপাল পৃথিৱী শীৰ্ষক ভিডিঅ' শিতান্তিৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ শৈশৱৰ সোণোৱালী দিনবোৰ গুপুতে সামৰি আপোনালোকক দেখুওৱাৰ মনোবৃত্তিৰে আৰম্ভ কৰিছোঁ আজিৰ এই তৃতীয় খণ্ডটি আচলতে এই সুন্দৰ সময়কণ আজিও হৃদয়ত সজীৱ আৰু সেইবোৰলৈ বৰ্তমানবোৰ এক আনন্দ উল্লাসেৰে সজাওঁ আহকচোন ভিডিঅ'টি উপভোগ কৰোঁ ৰিস্ক ল'ব লাগিব সংস্কৃতি ৰক্ষাৰ কাৰণে আমাৰ ভেলাঘৰটো প্ৰায় সম্পূৰ্ণ হৈছে আপোনাৰ দেখা পাইছে আৰু এইখিনি বাকী আছে এইখিনি আমি এতিয়া দ্বিতীয় পতাকা লৈ যাই আছোঁ আজিকালি কলগছে নোহোৱা হ'ল উপায় নাই আৰু অলপ আগত এখন কলনী বাৰী আছে তাতে এবাৰ যদি বেলেগে নিয়া নাই তেনেহ'লে তাৰ পৰা অলপ লৈ যাম আহক একদম পূৰা লাগি আছোঁ এইবিলাক লোৱাৰ কাৰণে সাধাৰণ কথা এইবিলাক কি কৰি আছে বুলি ক'ব কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা অসমৰ চলি অসমৰ হৈ মৰিয়ে থাকিম সদায় এই যে কলৰ ৰুচনীবোৰ লৈছোঁ এইবোৰ আচলতে ভেলাঘৰৰ বেৰবোৰ নিৰ্মাণৰ কাৰণে গৃহস্থৰ পাৰ্মিশ্যন লৈ মই ভিতৰলৈ সোমাই যাবলৈ আগ্ৰহ প্ৰকাশ কৰিলোঁ আৰু ভণ্টিয়ে কেমেৰাটোৰ পিছৰ পৰা ধৰি ধৰি আহি দেখুৱাবলৈ চেষ্টা কৰি আছে আৰু আপোনালোকেও উপভোগ কৰি আছে ধন্যবাদ প্ৰায় 1 ঘণ্টা 45 মিনিটমান সময়ৰ পিছত আমাৰ কল ৰুচনীবোৰ ইমান হ'লগৈ প্ৰায় বহুতেই হ'ল এইখিনিৰে প্ৰায় 3খন হয়তো হ'ব লাগে ভেলাঘৰটো যিহেতু বহুত ডাঙৰ নহয় আৰু ভেলাঘৰৰ যিটো স্থান তালৈকে কিন্তু আমাৰ প্ৰায় 200 মিটাৰ মানে হ'ব আহকচোন কেনেকৈ নিলোঁ চাওঁ A few moments later পুৰা বেলেগ ফিলিং অসমীয়াৰ কাৰণে এইখিনি একো কষ্ট নহয় মাতৃভূমি আৰু এইবিলাক সংস্কৃতি অসমৰ এইবিলাক লাহে লাহে লুপ্ত পাই হৈ যায় আছে এতিয়া কলচনী নোহোৱা হ'ল এতিয়া এঘৰটা পুৰা কল পালোঁ আৰু লৈ আহি আছোঁ সুন্দৰভাৱে আৰু আহি আছে ভণ্টি পিছত তাইও লাগি আছে পুৰা বোলক গাইছ বাহ 200 মিটাৰ 250 মিটাৰমান হ'ব আজি টাইম গাড়ী লৈ আহি আছোঁ তেনেকৈ আহিব হয় না আমাৰ জেগা বাপ 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 দিয়ে ভাগা লাগে ফুলো কৰি পাবি আহি পাইছোঁ এটা ভেলাঘৰ এইটো বনোৱা হৈ আছে এইটো হৈছে আৰু এটা আছে আৰু সেইটো বনাম আমাৰতো দেখাম যায় বাপ বাপ বাহ বিৰাট ভাগা লাগে গাইছ বাহ আয়া আৰু আছে বহুত হ'লেও আপোনালোকক দেখাবৰ কাৰণে গাইজ কৰি আছোঁ বা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অল ভেলাঘৰৰ আশাত মই আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ আশাত থকা নাই ইমান বছৰে কৰি আহি আছোঁ সৰুৰ পৰা একবাৰো গেপছ দিয়া নাই তেওঁ ক'ৰবাৰ পৰা হ'লেও টানি টানি লৈ আহি আছোঁ কৃষ্ণ জয় মা জন্মভূমি আইয় সুন্দৰ জেগা অলপ আগৰ দিকে আছে আমাৰ সেইফালে আছে এইফালে এইটো ভেলাঘৰ নহয় এইটোৰ পৰা আগত আৰু আছে তালৈ লৈ যাই আছোঁ আমি বোলক গাইছ বোলক ভাগা লাগছে হ'লেও আৰু লৈ যাম জোচ বেলেগ অসমীয়া চলি কম নহয় কোনো নাই A few moments later গাইছ বিৰাট ভাগৰ লাগিছে আৰু 50 মিটাৰ 200 মিটাৰ আহিলোঁ
আৰু 50 মিটাৰ আছে তাই বিৰাট ভাগৰ লাগছে তাই জেগা জেগা পিন্ধি আহিছে তাৰমানে ৰাতিলৈকে একদম থাকিম বুলি কালি একদম হকে দিলে ইহঁতে তাই খানা আপোনালোকে লাইভ যোগে দেখা পাইছিল ফেচবুক লাইভ যোগে তাই খানা খাব একদম ওলাই আহিছে গাইছ খাই ঘৰলৈকে আৰু মই আহি আছোঁ এতিয়া তাই বৰ্তমানত থৈ দিছোঁ মই অলপ কৈছোঁ কি তই সেইখিনি থৈ দিম মই বাকীখিনি লৈ যাম 50 মিনিট মই টানি লৈ যাম এইখিনি থৈ আহি গাইছ এতিয়া তাই অলপ ভিডিঅ'টো কৰি দিব দেই জয় বজৰংবলী জয় মা অসমী এইখিনি উঠা এইখিনি উঠা সুৰসুৰীয়া বাট পুখুৰী পাৰ হৈ গৈছিলা একদম গাইছ কি জাগা লৈ আহিছো চাওক কি জোচ ভালো ভাল লগা আহিছে অসমী আই কাৰণে পগলা নহ'লে নহ'ব তোৰ পগলা হ'ব লাগিব একমাত্ৰ ভাল পোৱা পগলা মানুহ সেই তোমাৰ ভাল লাগে হা এনে কৰে দেখো তোলা নেকি দেখো ক'ত আনিছে খোৱা ন Oh my God.